নমস্কাৰ, দীপজ্যোতি গড ফাৰ্ম চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া বৰ্তমান বৰষুণ পৰি আছে আৰু আমাৰ লোকেল ছাগলীবোৰ আপোনাৰ বৰষুণ বতৰত বা গ্ৰীষ্ম বতৰত আমাৰ লোকেল ছাগলীবোৰ কিহৰ কাৰণে ভাল তাকে মই আজি ক'বলৈ ওলাইছোঁ। এইকেইটা মোৰ আমাৰ থলুৱা এইটো ব্লেক বেংগল আৰু এইফালে আপোনাৰ এই বগাজনী দেখিছে, এজনী মোৰ আছাম হিলগতৰ। বৰষুণ পৰি আছে, তেওঁ ভিজি ভিজি দেখিছে নহয়, ঘাঁহ খাই আছে। এইজনী দেখিছে, আৰু এজনী মোৰ ব্লেক বেংগলৰ। এইজনী আগত দেখুওৱা ছাগলীজনীৰ মাক হয়, আৰু এইজনী মোৰ ইজনী নতুন বাচ্ছা দুটা দিছে আপোনাৰ আজি প্ৰায় 2 মাহ ওচৰা-ওচৰি হৈছেহি। এজনী মোৰ, এজনী ব্লেক বেংগলৰ, আৰু এই দুটা বগা পোৱালি দুটা দেখিছে, পুৰা ভিজি গ'ল, তেওঁ খাবলৈ এৰা নাই। আমাৰ থলুৱা ছাগলীবোৰ এই কাৰণে ভাল। বাহিৰাগত ছাগলীবোৰ ওখ ডাঙৰ হ'ব পাৰে, বাট আমাৰ থলুৱা ছাগলী যোনবোৰ আমাৰ লোকেল ছাগলী, সেইবোৰৰ তুলনাত ব্লেক বেংগল, আছাম হিলগত আমাৰ এইবোৰ বহুতেই ভাল।